Meanwhile, the BJP has alleged that the Congress was behind the Nalbari incident. Assam BJP President Ranjit Das alleged that the recent altercation between the BJP and the ASU at Nalbari was the handiwork of Congress workers. Das, during a press meet today, showed photographic evidence pointing out that Congress workers hid among ASU protesters and indulged in stone pelting on BJP workers. Hey, Potibat Stolite Major. এজন ব্যক্তি আছিল এটার নাম হচ্ছে আব্দুল আলী আর তো হচ্ছে ঘগ্রাপাড়া ব্লক কংগ্রেছৰ প্ৰচাৰ সম্পাদক আৰু এই ফটোখনৰ মাজত যদি আপুনি সেইখন দাঙি থৈছে এই ফটোখন যদি জুম কৰি যদি চাই তেতিয়া আমি জুম কৰি পেলাই আমি উলিয়াইছো যে সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰতিবাদস্থলীত আব্দুল আলী তাত বহি আছে আৰু আব্দুল আলী যেহেতু ঘগ্ৰাপাড়াৰ যেহেতু প্ৰচাৰ সম্পাদক কংগ্ৰেছৰ গতিকে আমি সেইকাৰণে কৈছো যে ইয়াতে কংগ্ৰেছৰ সদস্য সোমাই পেলাই সদৌ অসম ছাত্ৰ সন্থাৰ ভাৱমূৰ্তি ম্লান কৰাৰ কাৰণে নিৰলসভাৱে প্ৰচেষ্টা চলাই আহিছে অকল হেয়াই নহয় তৃতীয়খন ছবি যদি দেখাও তেতিয়াহ'লে আপোনালোকে আচৰিত খাব কাৰণ কিয় যে সেই একে প্ৰতিবাদস্থলী দ্বিতীয়খনৰ যিখন প্ৰতিবাদস্থলী প্ৰথমখনৰ যিটো প্ৰতিবাদস্থলীৰ যিটো পিছফালে যিটো গৃহ আৰু ইয়াৰ যিটো পিছফালৰ যিটো গৃহ এই গৃহটোলৈ চালে আপোনালোকে মন কৰিব একেটা গৃহ প্ৰথম যিখন ফটোত সেইটো গৃহ একে আৰু এইখন ফটোত যিখন আছে সেই গৃহটো একে তৃতীয়খনত আমি ইয়াতে দেখিছোঁ তাত আমি চাৰিজন ইয়াতে মাৰ্কিং কৰিছিলোঁ এজন হৈছে লুৎফুৰ ৰহমান সাধাৰণ সম্পাদক এডমিনিষ্ট্ৰেশ্যন নলবাৰী জিলা কংগ্ৰেছ কমিটি আনজন হৈছে মইদুল ইছলাম সাধাৰণ সম্পাদক যুৱ কংগ্ৰেছ নলবাৰী বিধানসভা সমষ্টি আনজন হৈছে খনিন লকৰ মুখপাত্ৰ নলবাৰী জিলা কংগ্ৰেছ কমিটি আনজন হৈছে জ্ঞানদীপ কলিতা সভাপতি যুৱ কংগ্ৰেছ নলবাৰী বিধানসভা সমষ্টি এই চাৰিগৰাকী ব্যক্তিয়ে তাত থাকি পেলাই প্ৰথম যি তেওঁলোকে শিলগুটি মাৰা যি কাম আৰম্ভ কৰিছিলে আৰু হাতত তেওঁলোকে ইয়াৰ পৰৱৰ্তী সময়ত মই এখন ফটো দেখাম তেওঁলোকে হাতত লাঠি লৈ পেলাই আগৰ পৰা তেওঁলোকে এনেকুৱা কাৰ্য সংগঠিত কৰাৰ কাৰণে তেওঁলোকে সাজু হৈ আছিল ভাগ্য ভাল সৌভাগ্যক্ৰমে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই লগতে আমাৰ যিসকল তাত ব্যক্তি আছিলে তাত আমাৰ দিলীপ শইকীয়া ডাঙৰীয়া আছিলে আমাৰ জয়ন্ত মল্ল ডাঙৰীয়া আছিলে এওঁলোকৰ তৎপৰতাত কোনো ধৰণৰ ডাঙৰ ঘটনা তাত নহল এওঁলোকে সেইখিনি প্ৰতিৰোধ কৰিবলৈ সক্ষম হৈছে আৰু এইকেইজন ব্যক্তিয়ে ইয়াৰ লগতে আৰু এজন আছে শৰৎ কলিতা হৈছে আপোনাৰ উপসভাপতি নলবাৰী জিলা কংগ্ৰেছ এওঁলোকে এই প্ৰতিবাদস্থলীত সোমাই পেলাই যিখিনি তাৰ মাজত এইকেইজন আছিলে শৰৎ কলিতাকে আদি কৰি লুৎফুৰকে আদি কৰি আৰু এই উদণ্ড স্বভাৱৰ কংগ্ৰেছীসকলে তেওঁলোকৰ যি গুণ্ডামি কৰাৰ যি পূৰ্বৰ যি স্বভাৱ সেই স্বভাৱ তেওঁলোকৰ পূৰ্বৰ পৰা আছিলে কাৰণে তেওঁলোকে এই প্ৰতিবাদস্থলীৰ